আপুনি যেতিয়া প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিছে আমি যেনেকৈ বিশ্বাস কৰিছো তেনেকৈ সকলোকে বিশ্বাসত আনিবৰ কাৰণে আপুনি চেষ্টা কৰিব পবিত্ৰ আত্মা আপোনাৰ লগত থাকিব কিয়নো ঈশ্বৰৰ বাক্যৰ দ্বাৰা কৈছে যোনে যোনে মোক নিৰ্ভৰ কৰে তেওঁলোকে কেতিয়াও লাজত নপৰিব প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰা ভাই ভনীবিলাক আমি সকলোৱে তেওঁৰ আশীৰ্বাদত চলি পেলাই আগবাঢ়ি যাবৰ কাৰণে তেওঁ পবিত্ৰ আত্মা আমাক দিছে আৰু সেই পবিত্ৰ আত্মাৰ মতে চলোতা লোকবিলাকক ঈশ্বৰে সদায় বচাইও থাকিব যেনেকৈ যোৱা বছৰৰ পৰা আজিলৈকে আপোনাক আমাক বচাইছে সেইটো ঈশ্বৰৰ প্ৰেম হয় জানিব লাগে আপুনি হালেলুয়া সেই ধৰণৰ আমি ঈশ্বৰৰ বিশ্বাসত থাকি পেলাই আমি যেতিয়া দেখিছোঁ ওচৰ পাজৰ বেলেগ বেলেগ মণ্ডলী বা বেলেগ বেলেগ জাতিৰ মাজত এটা পাছত এটা কৰি মানুহ মৃত্যু হৈ গৈছে আৰু পৃথিৱীৰ পৰা চিৰদিনৰ কাৰণে বিদায় লৈছে কিন্তু সেইটো বিদায় ল'বলৈ আমাক দিয়া নাই কাৰণ আপোনাৰ পৰা প্ৰভু যীশু খ্ৰীষ্টই আশীৰ্বাদ বিচাৰে আৰু আপোনাৰ পৰা প্ৰভু যীশু খ্ৰীষ্টই তেওঁৰ শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে তেওঁ দিব বিচাৰিছে কিন্তু আপুনি গ্ৰহণ কৰিছে না নাই এইটো আপোনাৰ নিজৰ পাৰ্চনেল ডিচিশ্যন আছে প্ৰভু যীশু খ্ৰীষ্টই সকলোকে আশীৰ্বাদ কৰিছে আৰু যোৱা বছৰৰ পৰা আজি লাষ্ট দিনত এতিয়ালৈকে আপোনাক আমাক বচাই আছে যেতিয়া আহিবলগীয়া বছৰটো পবিত্ৰ আত্মাৰ দ্বাৰা আপোনাক আমাক বচাই পেলাই আগবঢ়াবৰ কাৰণে তেওঁ ইচ্ছা কৰে আপোনাৰ ইচ্ছাটোহে ডাঙৰ কথা সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰে কিন্তু আপুনি সেইমতে ঈশ্বৰৰ বিশ্বাসত থকা লোকবিলাকে আপুনি প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে কাৰণে আৰু সকলো ভাই ভনী বিভিন্ন জাতিৰ মাজতো আপোনাৰ এই প্ৰভু যীশু খ্ৰীষ্টৰ শুভবাৰ্তা ক'বৰ কাৰণে আপুনি আগবাঢ়িছে নে নাই সেইটোৱেই মেইন কথা আছে যদি আপুনি আগবাঢ়িছে তেতিয়াহ'লে আপুনি বহুত ক্ষেত্ৰত আগবাঢ়ি থাকিবই মই আপোনালোকক নিজৰ চৰ্ট টেষ্টিমনি ক'ব বিচাৰিছোঁ যে ইয়াতে এই চাৰ্চটো অহাৰ আগতে ঈশ্বৰে মোক সপোন দেখাইছিলে ব্ৰিটিছবিলাকে যি কাম আৰম্ভ কৰিছিলে পাছত মানুহবিলাকে শুনিছিলে কিন্তু নচলাৰ কাৰণে খতম হৈ গ'ল সেইটো জেগা শুকাই নদীটো শুকাই গ'ল নদী কিনাৰত থকা সেই চাহ গছটো পাতো নাই ডাল আছে শুকাই গৈ আছে তাকে চিন্তা কৰি চলাই দিব সেই ধৰণে আমি আমাৰ মণ্ডলী চলাইছোঁ সঁচাকৈ ঈশ্বৰে এটাৰ পাছত এটা কৰি আমাৰ মণ্ডলীৰ পৰা 10-12খন মণ্ডলী আছাম অৰুণাচলত বিয়পি গ'ল সেইটোৱে আজি লাষ্ট দিনৰ বছৰৰ লাষ্ট দিনৰ দিনা আপোনালোকক মনত পেলাইছোঁ আপোনাক তেওঁ কামত খটাব বিচাৰিছে কিন্তু আপুনি মনটো দিছে নে নাই ঈশ্বৰে মানুহ নহ'লে কাম কৰিব নোৱাৰে সেইকাৰণে গোটেই পৃথিৱীত 800 কোটি মানুহৰ মাজত প্ৰভু যীশু খ্ৰীষ্টৰ বিশ্বাসী ভাই ভনীবিলাকে তেওঁৰ বাক্য পালন কৰোঁতা লোকবিলাকক 450 কোটিৰ পৰাও বেছি বাঢ়ি গৈ আছে উল্টা বেলেগ ধৰ্মৰ মানুহবিলাকে কমি আছে কেনে কমি আছে তেওঁলোকৰ শুভবাৰ্তা নাই তেওঁলোকৰ আশাৰ জীৱন নাই আমাৰ আশাৰ জীৱন আছে জীৱন দীঘল কৰাৰ ওপৰত আমাক আশীৰ্বাদ কৰি আছে সেই গতিকে ভাই আৰু ভনীবিলাকক এতিয়াও পৰমেশ্বৰৰ বাক্যৰ দ্বাৰা কৈছে জাগি উঠিবি হাৰ পাবি হৈ নাথাকিবি যেনেকৈ যোৱা বছৰত আপোনাক আজিলৈকে বচালে আহিবলগীয়া বছৰটো প্ৰভু আপোনাক চলাব বিচাৰিছে প্ৰভুৱে আপুনি ইচ্ছা আছেনে তেওঁৰ বাক্য আপুনি মাত্ৰ বিশ্বাস অকলে নহয় বিশ্বাসত চলা লোক হৈ পেলাই বহুতৰ কাৰণে আশীৰ্বাদৰ কাৰণ হ'ব লাগে সেইকাৰণে এই বৰডুমচা অঞ্চলত চিংফো খামটি নক্টি টাংচা আদিবাসী জাকপা হাজং আছে দেউৰী মিৰি আহোম কছাৰী মটক মৰাণ সমাজ আছে এই ধৰণৰ আছাম অৰুণাচলৰ বিভিন্ন জেগাত তেওঁ আশীৰ্বাদ বিয়পাব বিচাৰিছে আপোনাৰ পৰা আপুনি সেই শুভবাৰ্তাটো শুনিছে বুজিছে আপুনি চলিছে কিন্তু আপুনি লোককো চলাবৰ কাৰণে কেতিয়াবা শুভবাৰ্তা দিবই লাগে
সেই তেতিয়া আপোনাৰ আৰু বেছি জীৱন দীঘল হ'ব আৰু বেছি ঈশ্বৰ আশীৰ্বাদ হ'ব সেই গতিকে যোৱা বছৰৰ পৰা আজিলৈকে যেনেকৈ বচালে আহিবলগীয়া বছৰটো পবিত্ৰ আত্মাই চলাওক আপোনাক আমাক সকলোকে ঈশ্বৰে সম্পূৰ্ণভাৱে আশীৰ্বাদত আগবঢ়াব পাৰে প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ দি অলপমান প্ৰাৰ্থনা परमपिता परमेश्वर लाख लाख धन्यवाद दिसु जीवित शक्तिमान ईश्वर বুলি যেনেকৈ আপুনি বিশ্বাসী ভাই ভনীবিলাকক দেখাইছে জনাইছে সেই মতে আমি সকলোৱে মিলি পেলাই আপুনি যে জীবিত শক্তিমান ঈশ্বৰ হয় আপোনাক নিৰ্ভৰ কৰা লোক কেতিয়াও লাজত নপৰে আজিলৈকে যেনেকৈ আপুনি আমাক চলালে আহিবলগীয়া সময়তো পবিত্ৰ আত্মা আপুনি আমাক চলাবৰ কাৰণে আপোনাৰ গুৰিত প্ৰাৰ্থনা জনাইছোঁ উপস্থিত ভাই আৰু ভনীবিলাকক আপোনাক সমৰ্পণ কৰিছোঁ এই ভাই ভনীবিলাকৰ দ্বাৰা বিভিন্ন জাতিৰ মাজত বিভিন্ন ভাষাৰ মাজত বিভিন্ন ধৰ্ম লোকৰ মাজত উদাহৰণস্বৰূপ হ'ব পৰা এক ব্যক্তি হ'ব কাৰণে প্ৰাৰ্থনা কৰিছোঁ পবিত্ৰ আত্মা আপুনি আমাৰ সকলোকে নিশ্চয় আপোনাৰ পবিত্ৰ আত্মাই চলাবই আমাৰ সম্পূৰ্ণ আপোনাৰ প্ৰতি ভৰসা আছে আপোনাক নিৰ্ভৰ কৰা লোক পৃথিৱীৰ সকলো জাতিৰ মাজত এতিয়া ধনী প্ৰাৰ্থনা কৰাৰ নিচিনা কোৱা নিচিনা কৰি 800 কোটিৰ পৰা 450 কোটি প্ৰভু যীশু খ্ৰীষ্টৰ বিশ্বাসত আহিছে আৰু বাঢ়ি আছে আৰু অন্যান্যবিলাকে কমি আছে কিয়নো তেওঁলোকৰ টেষ্টিমনি নাই আজি এই লাষ্ট দিনত যেনেকৈ যোৱা বছৰৰ পৰা আজিলৈকে আপুনি আমাক চলালে আহিবলগীয়া অহা বছৰৰ পৰা পবিত্ৰ আত্মা আপুনি আমাক চলাই পেলাই আশীৰ্বাদত আগবঢ়াই দিব বুলি আশা ৰাখি প্ৰাৰ্থনা কৰিছোঁ পিতা ধন্যবাদ দি প্ৰাৰ্থনা আপোনাৰ একমাত্ৰ পুত্ৰ মানৱ জাতিৰ উদ্ধাৰ কথা আজি আমাৰ এই মণ্ডলীৰ প্ৰত্যেক ভাই ভনীৰ উদ্ধাৰ কথা প্ৰভু যীশু খ্ৰীষ্টৰ নামত সমৰ্পণ কৰোঁ আমেন আমেন